নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু আগন্তুক সিলেটৰ কাৰণে ভালদৰে প্ৰিপাৰেচন চলাই আছে এতিয়া আজি এই ভিডিঅ' জৰিয়তে আপাৰ প্ৰাইমেৰী কাট অফ সম্পৰ্কে আলোচনা কৰিব বিচাৰিছো আপোনালোকে সহযোগ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বহুতে কৈ আছে যে কাট অফৰ ভিডিঅ' এটা বনাব লাগে আপাৰ প্ৰাইমেৰী কাৰণে গতিকে আলোচনা কৰিব বিচাৰিছো কাট অফ নহয় আৰু কোনসকল প্ৰাৰ্থীৰ মানে কি ক্ষতিৰ সন্মুখীন হ'ব বা তেওঁলোকৰ পাৰ্চেণ্টেজটো কমি আহিব সেই সকলৰ বিষয়ে আলোচনা কৰিম দেখক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অসম চৰকাৰৰ যি শিক্ষা বিভাগে আপাৰ প্ৰাইমেৰীৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিছে তাত আপাৰ প্ৰাইমেৰীৰ কাৰণে কিন্তু পদৰ সংখ্যা যথেষ্ট কম মাত্ৰ 1750টা পদ মুকলি কৰি দিছে যিটোৱে মানে কি বহুত বেছি কাট অফ যোৱাৰ সম্ভাৱনা আছে যেহেতু আগতে কাম কৰি থকা প্ৰাৰ্থীসকলে আপাৰ প্ৰাইমেৰী আবেদন কৰিব পাৰিব বিএড প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব এইফালে যিসকলে বোৰ্ড পাছ কৰি আছে সেইসকলেও আপাৰ প্ৰাইমেৰীত আবেদন কৰিব গতিকে সেইফালৰ পৰা চাবলৈ গ'লে কিন্তু আপাৰ প্ৰাইমেৰীত বহুত বেছি কাট অফ যোৱাৰ সম্ভাৱনা এইবাৰ আছে পদ অনুযায়ী প্ৰাৰ্থীৰ সংখ্যা বেছি আৰু ডিষ্ট্ৰিক্ট যিহেতু ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব দিছে গতিকে সেইফালৰ পৰা ডিষ্ট্ৰিক্ট অনুযায়ী পদৰ সংখ্যাও কম গতিকে যিয়ে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব নেজানিব বা ভুল হ'ব তেওঁলোকে বঞ্চিত হ'ব এতিয়া কথাটো হ'ল এই আপাৰ প্ৰাইমেৰীত সেইসকল প্ৰাৰ্থী এবাৰ আকৌ বহুত বেছি ক্ষতি হ'ব যিসকল প্ৰাৰ্থীৰ গ্ৰেজুৱেশ্যনত বহুত বেছি মাৰ্ক আছিল তেওঁলোকক যেতিয়া প্ৰথম 10% ধৰিব বুলি কৈছিল তেতিয়া কিন্তু তেওঁলোকৰ পাৰ্চেণ্টেজটো বহুত বেছি হৈছিল কিন্তু যেতিয়া মানে কি 5%লৈকে নমাই দিলে তাৰপিছত কিন্তু সেইসকল প্ৰাৰ্থী ক্ষতি হোৱাৰ এবাৰ সম্ভাৱনা আছে কাৰণ একাডেমিক মাৰ্কটো যিহেতু 5% কমাই দিলে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে যিসকলৰ গ্ৰেজুৱেশ্যনত মাৰ্ক কম আছিল টেটত মাৰ্ক কম তেওঁলোকে কিন্তু চাকৰিত পোৱাৰ সম্ভাৱনা যথেষ্ট কঠিন হ'ব বা পোৱাৰ সম্ভাৱনা কম থাকিব অৰ্থাৎ যিহেতু এইবাৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো টেট বেচিছ হৈ গ'ল আৰু টেটত যাৰ মাৰ্ক বেছি সেইসকলে মানে কি চাকৰিটো পোৱাৰ সম্ভাৱনা এইবাৰ বেছি আগতে যিসকলে একাডেমিক মাৰ্কবিলাক আছিল তেওঁলোকৰ মানে কি চাকৰিৰ পোৱাৰ সুবিধা আছিল কিন্তু যদিও তেওঁলোকৰ টেটত মাৰ্ক কম আছিল কিন্তু একাডেমিক ভাল থকাৰ কাৰণে চাকৰিবোৰ পাই আহি আছিল কিন্তু এইবাৰ টেট বেচিছ হোৱাৰ কাৰণে অলপ কঠিন হৈ পৰিল তাৰপিছতো যদি গ্ৰেজুৱেশ্যন 10% ধৰিলেহেঁতেন তেতিয়াহ'লে কিন্তু অলপ মানে সুবিধা হ'লেহেঁতেন কিন্তু এতিয়া যেতিয়া 5% ধৰিলে গ্ৰেজুৱেশ্যনত তেনে ক্ষেত্ৰত মানে কি কাট অফ মানে কি সেইসকল প্ৰাৰ্থী বঞ্চিত হোৱাৰ সম্ভাৱনা আছে যদি তেওঁলোকৰ টেটত মাৰ্ক কম যিসকলৰ টেটত মাৰ্ক কম এইবাৰ একাডেমিক মাৰ্কেৰে মানে কি কভাৰ কৰিব নোৱাৰিব অন্য প্ৰাৰ্থীসকলে যাৰ মানে কি টেটত মাৰ্ক বেছি গতিকে এতিয়া কথাটো হ'ল যিহেতু পদৰ সংখ্যা কম আৰু যিহেতু ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব দিলে 3খনকৈ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব দিছে গতিকে আপোনালোকে ডিষ্ট্ৰিক্টবোৰ চিলেকশ্যন কৰিব দিলে যিহেতু দিছে গতিকে আপোনালোকে ভালদৰে জানি বুজি চিলেকশ্যন কৰিব কাৰো কথা নুশুনিব গতিকে এইটো সময়ত বা এইটো মুহূৰ্তত আপোনালোকক বহুতে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ কথা ক'ব যে অমুকত কম যাব ক'ৰবাত কম কাৰো কথা নুশুনিব আপুনি নিজেই কেলকুলেশ্যন কৰিব কাৰণ আপাৰ প্ৰাইমেৰীত কাট অফ বেছিকৈ যাব গতিকে সেইফালৰ পৰা চাব লাগে আপোনালোকৰ যি 3খন ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব আপোনালোকে জানি বুজি ভালদৰে চিলেকশ্যন কৰিব আপোনালোকে যিহেতু এমাহ সময় দিছে গতিকে আপোনালোকে এনালাইচিছ কৰিব নিজে গতিকে সেই হিচাপত আপোনালোকে নিজেই চিলেকশ্যন কৰিব আপাৰ প্ৰাইমেৰীত কাট অফ সেইসকল প্ৰাৰ্থীৰ সুবিধা বেছি হ'ব যিসকলৰ টেটত মাৰ্ক বেছি 100ৰ ওপৰত যিবিলাকৰ আছে তেওঁলোকৰ কিন্তু প্ৰথমতেই মানে কি পোৱাৰ সম্ভাৱনা থাকিব 100ৰ তলত থকাবিলাকৰ অলপ কঠিন হ'ব এইবাৰ পদৰ সংখ্যা কম গতিকে একাডেমিক মাৰ্ক বেছিকৈ থাকিলেও যদিহে তেওঁৰ টেটত মাৰ্ক কম তেওঁলোক কিন্তু বঞ্চিত হোৱাৰ সম্ভাৱনা আছে যাৰ টেটত বেছি তেওঁলোকে মানে আগত থাকিব বা তেওঁলোকে পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি যিহেতু প্ৰাৰ্থীসকলে কৈ আছিলে আপাৰ প্ৰাইমেৰী কাট অফৰ ভিডিঅ' এটা বনাব লাগে কিন্তু এই মুহূৰ্তত কাট অফৰ ভিডিঅ'টো বনোৱাটো ইমান সহজ নহয় কাৰণ এইবাৰ অলপ যিহেতু প্ৰচেছটো সলনি হ'ল আৰু কিমান মাৰ্ক আছে টেটত সেইটো যিহেতু এইবাৰ এনালাইচিছ কৰিব নোৱাৰি টেট বেচিছ হোৱাৰ কাৰণে একাডেমিক মাৰ্কবোৰ ইমান বছৰে যিহেতু চলি আছিল সেইফালৰ পৰা একাডেমিক মাৰ্ক হিচাপত এটা আনুমানিক ক'ব পৰা গৈছিল কিন্তু এইবাৰ অলপ যিহেতু প্ৰথম এটা ছিষ্টেমটো নতুনকৈ সলনি হ'ল গতিকে অলপ কঠিন হয় যা হওক যিহেতু পদৰ সংখ্যা কম এটাই আপোনালোক পৰামৰ্শ দিব বিচাৰিছোঁ আপোনালোকে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁতে আপোনালোকে ভালদৰে চিলেকশ্যন কৰিব জানি বুজি চিলেকশ্যন কৰিব যাতে আপোনালোকৰ নামটো এইবাৰ আহি যায় গতিকে বহুত বেছি কেণ্ডিডেটছৰ লগত প্ৰাৰ্থীৰ লগত আপোনালোকে আলোচনা নকৰিব ক'ত আবেদন কৰিলে ভাল হ'ব আপোনাৰ চাকৰিটো আপুনি নিজেই সুৰক্ষিত কৰিব লাগিব
গতিকে আপাৰ প্ৰাইমেৰী ভিডিঅ'টো বা কাট অফৰ ভিডিঅ'টো আমি যেনেকৈ অমুক ডিষ্ট্ৰিক্টত ইমান পাৰ্চেণ্টেজ যাব তেনেকৈ আমি বনোৱা নাই, কাৰণ এইবাৰ অলপ অসুবিধা হৈছে। গতিকে আপোনালোকে নিজৰ মতে বনাব, কিন্তু কাট অফটো হাই যাব, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে হাই হোৱাৰ সম্ভাৱনা থাকিব, কাৰণ বহুতেই দুখন আমাৰ LPটো চিলেকশ্যন হ'ব, আপাৰ প্ৰাইমেৰীটো চিলেকশ্যন হ'ব, কাৰণ বোথ পাছ আছে। BEডৰ প্ৰাৰ্থীসকলেও পাব, তেওঁলোকে লয়াৰ প্ৰাইমেৰীত নোৱাৰিলেও আপাৰ প্ৰাইমেৰীত পাৰিব, বা কিছুমান চাকৰি কৰি থকাবিলাকো আপাৰ প্ৰাইমেৰীলৈ আহিব পাৰিব। গতিকে সেইফালৰ পৰা আপাৰ প্ৰাইমেৰীত কাট অফ এইবাৰ যোৱাৰ সম্ভাৱনা আছে। যিয়ে নহওক এইখিনিয়ে, আৰু এনেকুৱা ইনফৰ্মেশ্যন আপোনালোকক দি থাকিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু আপোনালোকে সোনকালে আবেদনখিনি কৰিব, কাৰণ দেৰি কৰি থাকিলে ছাৰ্ভাৰৰ প্ৰব্লেম হ'ব, আৰু ভালদৰে জানি বুজি আবেদন কৰিব। এবাৰতে কৰাৰ কাৰণে চেষ্টা কৰিব, দুবাৰ কৰে হয়তো প্ৰব্লেম হ'ব পাৰে, আৰু যিখিনি কৰে একদম জানি বুজি ভালদৰে আবেদন কৰিব। এইখিনিয়ে, ধন্যবাদ, জয় অসম।